ৰাইজৰ ওচৰত নুঠাওঁ মোৰ পৰিয়ালটো আৰু মোক জীয়াই থকাত সহায় কৰোঁ। দুৰ্ঘটনাই থানবান কৰা এখন ঘৰ উপাৰ্জন কৰিব পৰা মূল মানুহজনেই আজি নিৰুপায়। 2023 চনতে দুৰ্ঘটনা হৈ ভৰি এখন ভগাত দিশহাৰা হৈছে পৰিয়ালটো। এইজন ৰমেন নাথ, নগাঁও জিলাৰ অকৰাবুৰীৰ নিবাসী ৰমেন নাথৰ উৱলি যোৱা পজাটোতেই কোনোমতে নিজৰ জীৱন অতিবাহিত কৰিছে। ঘৰখনত আছে ৰোগীয়া দেউতাক, মাক আৰু এটি ল'ৰা সন্তানৰ সৈতে পত্নী। চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ৰ ডাক্তৰৰ কাষ কেইবাবাৰো চাপিছে যদিও সুফল পাবলৈ সক্ষম হোৱা নাই ৰমেনে। এতিয়া উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাবৰ বাবেও নাই সাঁচতীয়া ধন। চৰকাৰী ঘৰৰ পৰা বঞ্চিত হোৱা ৰমেনে পূৰ্বতে বেচৰকাৰী বিদ্যালয় এখনত শিক্ষাদান কৰি আহিছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসে জুৰুলা কৰিছে ঘৰখন। এতিয়া কেৱল দৰ্শকৰ প্ৰতি অনুৰোধ, যিয়ে যেনেকৈ পাৰে ৰমেনৰ পৰিয়ালটোক সহায় কৰক। 2023 চনতে মোৰ ভৰি হাত ভাঙিছিল এক্সিডেণ্টত, মানে লোহাৰৰ পাতি লাগি আছে। তাৰপিছতে কোনো ধৰণৰ আজি 2 বছৰ অসুবিধা নাছিল। স্কুল এখনত কৰি আছিলোঁ, ভেঞ্চাৰ স্কুল এখনত চাইকেল মাৰি অহা যোৱা কৰোঁ। এই চাইকেল মাৰি অহা যোৱা কৰাৰ কাৰণে অকস্মাত মানে ভৰিটো এতিয়া মাংসপেশীটো কিবা গোট মৰাৰ নিচিনা ডাঠ হৈ আছে। এতিয়া ভৰিয়ে খোজকাঢ়িব নোৱাৰোঁ। মৰিগাঁও চিভিল গ'লোঁ, নগাঁও চিভিল গ'লোঁ, আৰু নগাঁও চিভিলত মানে এক্সৰে কৰিলে। এক্সৰে ৰিপৰ্টতো ভালেই বুলি ক'লে, টেবলেটো দিলে 30টা, খাই আছোঁ টেবলেটকেইটা, একো কামেই দিয়া নাই। এতিয়া মই গুৱাহাটী যাবলৈ মানে সাজু হ'ব লাগিব, তাৰ বাহিৰে উপায় নাই। বিচনাতে মানে এফালে লাখুটি লাগে, সিফালে পত্নী গাত ধৰি ল'ব লাগে। হয়, অকলে নহয়। হয়, ৰাইজৰ পৰা মানে কি আৰু, এতিয়া এবাৰ মাক GNRCত অপাৰেশ্যন কৰি আনিছোঁ, তেতিয়াও ৰাইজৰ পৰা সহায় বিচৰা নাই। আৰু পত্নীও এবাৰ গ'ল্ড ব্লাডাৰ, এবাৰ এপেণ্ডিক্স অপাৰেশ্যন নিজে কৰিলোঁ, তেতিয়াও সহায় বিচৰা নাই। ভৰি ভাঙোতে গাঁৱৰ ৰাইজে অকণমান সহায় কৰিছে, কিন্তু এতিয়া মই সম্পূৰ্ণ উদং আৰু টকা পইচা আৰ্থিকভাৱে দুৰ্বল কাৰণে ৰাইজে সহায় কৰিলে ভাল হয়। নহ'লে মই এতিয়া ঘৰখন চলাই আছোঁ, আৰু ঘৰখন চলোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। এতিয়া মই চিকিৎসা কৰিম নে গুৱাহাটী যাম, এই পৰিয়াল চলাম, তেনেকুৱা অসুবিধা হৈছে। আৰু ল'ৰা এজনো আছেগৈ, তাৰো শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব বুলি ভাবোঁ। সি বৰ্তমান ক্লাছ 6ত, প্ৰতিটো ক্লাছতে ফাৰ্ষ্ট পজিশ্যনে বৰ্তমানলৈ। উন্নত চিকিৎসাই ঘৰখনলৈ যেন পুনৰ প্ৰাণ কঢ়িয়াই আনে, তাৰে কামনাৰে অকৰাবুৰীৰ পৰা নয়নমণি নাথৰ সহযোগত পুলক নাথৰ প্ৰতিবেদন, টাইমছ গুৱাহাটী।